টংলাত ভয়ংকৰ ঘটনা নিৰুদ্দেশ হৈ থকা দুটি শিশুৰ মৃতদেহ হস্ত্ৰপাৰাত উদ্ধাৰ নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত হস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিয়নৰ মাজত আজি পুৱা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই বৃহত্তৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কি কাৰণত কোনে নৃশংসভাৱে নাবালক শিশু দুটিক হত্যা কৰিলে তাকে লৈ এতিয়া তীব্ৰ উত্তেজনা অব্যাহত আছে টংলা জোৰপুখুৰীৰ নিবাসী মহেন্দ্ৰ শৰ্মা গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা কালি বিদ্যালয়লৈ যোৱা পথত নিৰুদ্দেশ হৈ আছিল টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুগৰাকীৰ পৰীক্ষা আছিল যদিও পৰীক্ষাৰ গৃহত দেখা নাপায় শিক্ষকে অভিভাৱকক অৱগত কৰাতহে ঘৰখনত হোৱা লাগে ইতিমধ্যে ওদালগুৰি জিলা অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক বেহেৰগাঁও মহকুমা আৰক্ষী বিষয়া টংলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে টংলাৰ মাজমজিয়াৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয় স্কুলৰ দুগৰাকী ছাত্ৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা এই দুজন ছাত্ৰ যোৱাকালি ৰাতিপুৱাৰ ভাগতে স্কুললৈ বুলি ওলাই আহিছিলে ওলাই অহাৰ পিছত পৰৱৰ্তী সময়ত স্কুলৰ পৰা ঘৰলৈ ফোন গ'ল যে তেখেতসকলে স্কুলত উপস্থিত নাছিলে পৰৱৰ্তী সময়ত ঘৰত এক উৎকণ্ঠাৰ সৃষ্টি হয় আৰু ঘৰৰ পৰিয়ালৰ লোকে তেখেতসকলক বিচাৰ খোচাৰ আৰম্ভ কৰিলে বা পৰৱৰ্তী সময়ত আহি কিনে তেখেতসকলে পুলিচ থানাত এজাহাৰ এখনো দাখিল কৰে আৰু দাখিল কৰাৰ পিছত যোৱাকালি দিনটো আমি টংলা অঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু আমি নিজেই পৰিয়ালৰ ঘৰ আমি উপস্থিত হৈ তেখেতসকলৰ বুজ লওঁ আৰু আমি টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতো এই ক্ষেত্ৰত আমি আলাপ আলোচনা কৰোঁ পুলিচে আমাক জনোৱা মতে যে তেখেতসকলে প্ৰাৰম্ভিক অনুসন্ধান তেখেতসকলে আৰম্ভ কৰিছে কিন্তু আজি এক অত্যন্ত দুখজনক খবৰ এটা আমি পাবলৈ সক্ষম হ'লোঁ যে দুয়োগৰাকী ছাত্ৰকে কোনোবা নৃশংসভাৱে হত্যা কৰি আপোনাৰ এই নদীৰ কাষতে পেলাই থৈ গুচি গৈছে আৰু এই ক্ষেত্ৰত আমি দুৰ্বৃত্তৰ উচিত শাস্তিৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে এই তদন্তসমূহ অতি ক্ষিপ্ৰতাৰে কৰি দুৰ্বৃত্তৰ জৰিয়তে তেখেতসকলে সোনকালে কৰায়ত্ব কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ বৃহত্তৰ টংলাৰ কাৰণে অতি দুখৰ বিষয় আৰু কোনোদিন এনেকুৱা ঘটনা হোৱা নাছিল আমি অসমৰ বিভিন্ন ঠাইত এনেকুৱা দেখা পাওঁ কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব দুৰ্ভাগ্যজনকভাৱে আমি ভবা নাছিলোঁ যোৱাকালি টংলা বৰজলা জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মাৰ দুজন ল'ৰা ক্লাছ 4 আৰু 5ত পঢ়ে ব্যক্তিগত স্কুল কেন্দ্ৰীয় জাতীয় বিদ্যালয় ঘৰৰ পৰা ওলাই আহিছিল ওলাই অহাৰ পিছত তেওঁলোকে স্কুল যোৱা নাই বুলি স্কুল কৰ্তৃপক্ষই পৰিয়ালক যোগাযোগ কৰে তাৰপিছত পৰিয়ালে টংলা আৰক্ষী থানাত এজাহাৰ দিয়ে তাৰপিছত পৰিয়াল আৰু আৰক্ষীয়েও বহুত বিচাৰ খোচাৰ কৰে কিন্তু আজি এই স্থানত এই দুজন ল'ৰাৰ ছাত্ৰৰ ইউনিফৰ্ম অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে অতি নৃশংসভাৱে হত্যা কৰিছে গতিকে আমি এটা দাবী জনাইছোঁ যে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ উঠি অহা দুজন ছাত্ৰ তেওঁলোকৰ একো দোষ নাছিল আৰু ঘটনাটো অলপ উচিত তদন্ত আমি বিচাৰিছোঁ হয়তো কিবা ঘৰুৱা কিবাও থাকিব পাৰে গতিকে আৰক্ষীয়ে উচিত তদন্ত কৰক উচিত তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিব লাগে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ